We want justice! Justice, justice! We want justice! Justice, justice! মমতা সরকার হয় হয়! Hi, 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 hi! বেঙ্গল সরকার হয় হয়! Hi, 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 hi! বেঙ্গল সরকার হয় হয়! Hi, 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 hi! মমতা দিদি লাই লাই সাই সাই! Hey, say, say! মমতা দিদি হয় হয়! Hi, 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 hi! We want justice! Justice, justice! সোণালী অসম ছাত্ৰ সন্থাৰ উদ্যোগত ডক্টৰ মৌমিতাৰ যি হত্যাকাণ্ড হৈ গ'ল তাৰ বাবে আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি স্থাপন কৰিছোঁ আমাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত। আৰু ইয়াৰ দ্বাৰা আমি ৰাজ্য চৰকাৰকে বুলি কথা নহয়, আমাৰ যিকোনো দেশৰে মানুহৰ লগত তাৰমানে এনেকুৱা হ'ব নালাগে। যিটো কাম আমাৰ লগত বৰ্তমান হৈ আছে এইটো বৰ্তমান নহয়, আগৰ পৰাই চলি আহি আছে। যিটো কাৰণত তাৰমানে মহিলাই ৰাতি হোৱাৰ লগে লগে তাৰমানে বাহিৰত ওলাই আহিব নোৱাৰে, যিটো কাৰণত আমাৰ অকল স্বামীৰ লগতহে তাৰমানে ফ্ৰীডম ফাইটাৰ হিচাপে হেৰি কৰিব পাৰে, কিন্তু তাৰমানে বাহিৰত নোৱাৰে। সেইকাৰণে যাতে প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল উপায় উচিত তদন্ত কৰে, আৰু লগতে ৰাজ্য চৰকাৰকো আমি আবেদন জনাম যাতে এই ঘটনাটোৰ ওপৰত ভালদৰে তদন্ত কৰি দোষীক শাস্তি দিয়ক, আৰু লগতে দ্বিতীয়বাৰ যাতে এনেকুৱা কোনো ঘটনা নহয় তাৰ বাবে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। আমি সোণালী অসম ছাত্ৰ সন্থাই বেজেৰা স্থিত মুখ্য কাৰ্যালয় আৰু বেজেৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগত সমবেত হৈছোঁ। সকলোৱে জ্ঞাত যে কলকাতাৰ RG কাৰ MCHত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ড, সেই কথাটো সকলোৱে জানে। আমি আজি ইয়াত এটা কাৰণতে সমবেত হৈছোঁ, ডক্টৰ মৌমিতা তেখেতে ন্যায় পাব লাগে আৰু দ্বিতীয়বাৰ যেন এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আমি আজি ইয়াত থিয় হৈছোঁ। আৰু ৰাজপথত ৰাতি হ'লে নাৰী যেন ভালদৰে ওলাই আহিব পাৰে, তেওঁলোকে যেন সুৰক্ষিতভাৱে নিজকে ওলাই আহিব পাৰে, তাৰ বাবে আমি আজি ইয়াত থিয় হৈছোঁ। আৰু অনাগত দিনত যেন এনেকুৱা ঘটনা আমি দ্বিতীয়বাৰৰ বাবে নুশুনো। প্ৰশাসন আৰু অসম চৰকাৰ লগতে প্ৰতিখন ৰাজ্য চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ মই আহ্বান জনাইছোঁ যে এই ঘটনাটো দ্বিতীয়বাৰৰ বাবে নঘটাৰ বাবে তেওঁলোকে যেন বৰ্তমান যি ঘটনা ঘটি গৈছে সেই ঘটনাটো আমি সেই ঘটনাটো আমি পুনৰ ডক্টৰ মৌমিতা দেৱীক আমি ঘূৰাই নাপাওঁ, কিন্তু দ্বিতীয়বাৰ যেন নঘটে তাৰ কাৰণে প্ৰশাসনে উচিত তদন্ত কৰি দোষীক ফাঁচি দিয়াৰ বাবে ব্যৱস্থা কৰিব লাগে, আৰু দ্বিতীয়বাৰ যেন ঘটনা নঘটে। লগতে নাৰী সুৰক্ষাভাৱে ৰাজপথত ৰাতিয়ে হওক যেতিয়াই নহওক ওলাই আহিব পাৰে, তাৰ কাৰণে যেন সকলোৱে সহায় সহযোগিতাৰ লগতে প্ৰশাসনেও উচিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি মোৰ কৰ্তব্য।